ইতিমধ্যে আমি খানা খাবলৈ লৈছোঁ। এইপিনে বেঙেনা আছে, কি আছে, এইবোৰ মাছ, মাংস, আলু। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ চৰাইদেউ সোণাৰী, আৰু আমাৰ লগৰে নিৰেন্দাৰ আজি ৰিচিপশ্যন বিয়াৰ, আৰু তাৰ বাবে গৈ আছোঁ আমি এতিয়া বৰ্তমান টিংখাং যাম। টিংখাঙত বিৰাজ দাক ল'ম, আৰু এইপিনে গৈছে অনিল দা আহিছে ডিব্ৰুগড়ৰ পৰা, জয় আহিছে ধেমাজিৰ পৰা, আৰু মানস আহিছে নগাঁৱৰ পৰা। আজি বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু মানসক 5 বছৰ মূৰত, আৰু বিৰাজ দাক ল'ম, আৰু বিয়াত আপোনালোকক কি হয় আজি গোটেইখিনি দেখাম। তেন্তে বলক প্ৰথম গৈ থাকোঁ আমি টিংখাং। আহি বৰ্তমান টিংখাং পাই গ'লো। টিংখাঙৰ বিৰাজ দাৰ ৰুমত আছোঁ। বিৰাজ দাৰ হাই কৈ দিয়া। বিৰাজ দাৰ ল'ৰা কেইবছৰ হৈছে? 1.5 বছৰ। নামটো কি আছিলে? কিয়াঞ্চ লগ পালোঁ, আৰু আজি কেঁচুৱাতে দেখিছিলোঁ, আৰু বহুত দিনৰ মূৰত আজি দেখিছোঁ। আৰু ই নাযায়, কিন্তু বিৰাজ দা যাব। বিৰাজ দাক ল'বলৈ গৈ আছোঁ। এইবাৰ অনিল দা আহি লগে লগে কুকিঙত লাগিছে, কাৰণ ভাত খাই নাহিলে ডিব্ৰুগড়ৰ পৰা, বৌ নাই ৰুমত, আৰু সেইবাবে নিজেও নবনালে আৰু নাখালে, আৰু বিৰাজ দাৰ ৰুমত বনাই থ'ব কৈছিলে, কিন্তু নবনালে। আৰু কেনেকুৱা আপোনাৰ ৰুমলৈ গ'লে কি হয়? মোৰ ৰুমলৈ গ'লে মই হিচাপ ৰাখিম, চব হিচাপ ৰাখিম। আৰু এইপিনে বনাই আছে। ৰাতিপুৱা এটা ফোন কৰিলোঁ, মই ভাত খাই যোৱা নাই, মানুহজনীও নাই, মাইনীও নাই, গতিকে বনাই থ'বলৈ ক'লোঁ, নাই নবনালে, নিজে বনাই। হ'ব দিয়ক, এতিয়া বনাই খাওক, আৰু পটাপট যাওঁ আৰু বিয়ালৈ। বৰ্তমান আমি ৰাজগড় পাই গ'লোহি। এইটো টিংখাঙৰ ওচৰৰ ৰাজগড়, আৰু বিৰাজ দাক আমি লৈ ল'লোঁ। বিৰাজ দা আগচিট ওলাই আহিলে, অনিল দা গুচি গ'ল পিছফালে, আৰু জয় মানস আছে। আমি এতিয়া গান লগাবলৈ ৰৈ আছোঁ, আৰু কেই কিলোমিটাৰমান গ'লে পাই যাম বিৰাজে? 14 কিলোমিটাৰ গৈ নিৰেন্দাৰ ঘৰ পাম। নিৰেন্দাৰ ঘৰত বিয়াত খুব আজি এনজয় কৰিম। বলক গৈ থাকোঁ বিয়ালৈ। আহি একদম নিৰেন্দাহঁতৰ ঘৰৰ সন্মুখ ভাগ পালোহি। সন্মুখ ভাগতে এখন সত্ৰ আছে, শ্ৰী শ্ৰী কাংখপাৰ সত্ৰ, 1959 চনতে প্ৰতিষ্ঠিত। এই দীঘলকৈ পদূলিটো দেখিছে, এই পদূলিটোৰ মূৰতেই নিৰেন্দাৰ ঘৰ। সেইখন বিয়াৰ ৰভা জিলিকি আছে, আৰু গাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ। আমি গোটেইকেইজন খোজেৰে এতিয়া ৰভাতলীলৈ আগবাঢ়িছোঁ। আজিৰ পৰা প্ৰায় কেইবাবছৰৰ আগতে নিৰেন্দাৰ ঘৰলৈ আহিছিলোঁ, আৰু আজি বিয়া বুলি তেওঁলোকৰ ঘৰলৈ আহিছোঁ। বিয়াৰ পেণ্ডেলৰ সন্মুখতেই ৱেলকাম বৰ্ড এখন লিখা আছে, নিৰেন এণ্ড কংকনা দি ৱেড, আৰু এইপিনে দেখিছে এখন গেট, কলপুলি দুপিনে পুতি থোৱা আছে, আৰু গেটৰ কাষতে বহি আছে নিৰেন্দাৰ দেউতাক। একাজলি আশীৰ্বাদ কামনাৰে মা, দেউতা, দাদা, বৌৰ পৰিয়ালবৰ্গ, আৰু এখন বৰ্ড, আৰু ইতিমধ্যে মানুহৰ সমাগম হৈছে, আৰু অলপকৈ, আৰু এইফালে 4খন শৰাই সজাই থোৱা আছে। বিয়াৰ ৰভাৰ তলত 1-2জনকৈ মানুহ আহিছে, আৰু গাঁৱৰ জ্ঞাতি কুটুম তথা অন্যান্য দূৰৰ পৰা অহা অতিথি 1-2জনকৈ আহিছে। আৰু ইয়াত দূৰত দেখিছোঁ নিৰেন্দা আৰু তেওঁৰ কইনাই ইতিমধ্যে অতিথিৰ লগত বিভিন্ন আলাপ আলোচনা বা কথা বতৰা পতাত ব্যস্ত হৈ আছে। আৰু এইপিনে দেখিছে, আৰু এইপিনে লাইট ফিটিং আছে, আৰু আমাৰ লগত অহা জয়, মানস, বিৰাজ দাই চাহত ধৰিলে আহি, আৰু এইপিনে মিৰি দায়ো। এইবাৰ আমি একদম ওচৰ পালোহি দৰা কইনাৰ, আৰু নিৰেন্দাই আমাক চিনাকি কৰিছে বৌৰ লগত। আমি তেওঁ কোন হয়, আৰু আমি একেলগে যে আছিলোঁ সকলো তেওঁ বৌক কৈছে, আৰু আমি 1-2জনকৈ বৌৰ লগত চিনাকি হ'লোঁ। নিৰেন্দা আৰু বৌৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাই ডিব্ৰুগড়ৰ পৰা লৈ অহা উপহাৰটো জয় আগবঢ়াইছে। আমিও দেৰি নকৰি পোনে পোনে ৰিচিপশ্যন ৰুমৰ পালোহি, আৰু প্ৰথমতে চাই লওঁচোন কি দিছে। এয়া ভাত, তাৰপাছত আছে পোলাও, আৰু এইফালে ডাল আছে, ডালৰ পাছত এইপিনে মাছ ভাজি, তাৰপিছত এইপিনে সৰু আলু ভাজি আছে, এইপিনে পনীৰৰ পিছত আছে এইপিনে মাংসৰ পাছত আছে এইপিনে মাছ, আৰু এইপিনে ক্ষীৰ আছে, আৰু লালমোহন আছে, আৰু 1-2জনকৈ অতিথি ইতিমধ্যে আহাৰ গ্ৰহণ কৰিছে। আৰু ময়ো ভাবিলোঁ মই দেৰি নকৰোঁ, সকলো বস্তু লৈ লওঁ আৰু খাবলৈ বহি যাওঁ। ইতিমধ্যে আমি খানা খাবলৈ লৈছোঁ। এইপিনে বেঙেনা আছে, কি আছে, এইবোৰ মাছ, মাংস, আলু ভাজি, চব ভাত, পোলাও চব দিছে। কি দিছে, কি মাংস দিছে? খাচী মাংস, এইটো ছাগলী, এইটো আপোনাৰ বেঙেনা ফ্ৰাই, এইটো নেমু টেঙা, চিলি ফিছ, তাৰপিছত এইটো পনীৰ আছে, পনীৰ বনাই লোৱা, পনীৰ আছে, এইফালে আপোনাৰ মাছৰ এইটো চাগে হেৰি। অনিলা কেনেকুৱা পাইছে খানা?
মই টেষ্ট কৰাই নাই বাৰু বিয়াজা কেনেকুৱা পাইছে মজা ন কিটো বেছি ভাল লাগিছে এইটো আনিছে তহঁতি নাই লোৱা এইটো ল'ম লাষ্টত ল'ম নোখোৱাকৈ নেযাওঁ একো চিন্তা কৰ কেনেকুৱা পাইছ খাই বিয়াজা খাই লওঁ এতিয়া দৰা কইনা বৰ্তমান বিভিন্ন অতিথিৰ লগত ফটোশ্বুটত ব্যস্ত আৰু আমাৰ ফালৰ পৰাও নিৰেন্দাৰ বৌলৈ থাকিল যুগ্ম জীৱনৰ অলেখ শুভকামনা আৰু আগন্তুক জীৱনটো তেওঁ সুখময় হওক তাৰেই কামনা কৰিলোঁ আমি বিয়াৰ পৰা ঘূৰি আহিছোঁ মানসক নমালোঁ ৰাজগড়ত আৰু বিৰাজাক নমালোঁ টিংখাঙত আৰু এতিয়া আমি পাইছোঁ হলৌগুৰি তিনিআলি আৰু লাষ্ট আমি আৰম্ভ কৰিছিলোঁ অনিলা জয় আছে আৰু আমি এতিয়া বৰবৰুৱালৈ গৈ আছোঁ আৰু কিমান সময় লাগিব এনেই আধা ঘণ্টা একদম ভাগৰ লাগিছে দিনটো গাড়ী চলাই একদম অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু একাপ লাল চাহ হাতত লৈছোঁ আৰু অনিল দাহঁতকো লাল চাহ একাপ খুৱাইছোঁ আৰু জয়কো খুৱাইছোঁ ভাগৰ লাগিছিলে একদম মজা লাগিছে লাল চাহ খাব মজা আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব